নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। সমগ্ৰ শিক্ষা অসমে ছাত্ৰ ছাত্ৰীৰ শিক্ষণৰ প্ৰতি লক্ষ্য ৰাখি এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে। ক্লাছ 7, 8 আৰু 9ৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীকে এটলাছ অৰ্থাৎ মানচিত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সমগ্ৰ শিক্ষা অসমে। যি মানচিত্ৰত থাকিব অসমৰ, ভাৰতৰ বিভিন্ন মহাদেশৰ, মহাসাগৰৰ আৰু বিশ্ব ভূগোলৰ পলিটিকেল আৰু ফিজিকেল মেপ, ৰাজনৈতিক আৰু ভৌতিক মানচিত্ৰ। লগতে ক্লাছ 7ৰ পৰা 9 পৰ্যন্ত থকা বিদ্যালয়সমূহত 4খন মানচিত্ৰৰ চাৰ্ট প্ৰদান কৰিব, য'ত থাকিব পৃথিৱীৰ পলিটিকেল মেপ, ভাৰতৰ পলিটিকেল আৰু ফিজিকেল মেপ আৰু অসমৰ পলিটিকেল মেপ। সমগ্ৰ শিক্ষাৰ এই মানচিত্ৰ প্ৰদানৰ যি নতুন পদক্ষেপ, এই নতুন পদক্ষেপে নিশ্চিতভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞানৰ দিগন্ত প্ৰসাৰ ঘটাব। লগতে উল্লেখ কৰোঁ, বিদ্যালয়সমূহত যি 4খন মানচিত্ৰৰ চাৰ্ট প্ৰদান কৰিব, লগতে যদি আৰু এটা গোলক প্ৰদান কৰিলেহেঁতেন আৰু অধিক সুবিধাজনক হ'লহেঁতেন। আজিলৈ ইমানেই। ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আশা ৰাখিছোঁ চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।